নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ সমাজ অধ্যয়নৰ ভূগোল খণ্ডৰ দ্বিতীয় যিটো খণ্ড আছে আমাৰ সেইটো হ'ল জিঅ'গ্ৰাফি পাৰ্ট। এই দ্বিতীয় খণ্ডৰ তৃতীয় অধ্যায়ত দিয়া আছে কি পৃথিৱীৰ ভূগোল। এই পৃথিৱীৰ ভূগোল সম্পৰ্কে আমি কি অলৰেডি প্ৰথম এটা ক্লাছ আমি কি সমাপ্ত কৰিছোঁ আৰু সেই ক্লাছত আমি কি শিকিছোঁ প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ। এই দুই মহাসাগৰৰ বিষয়ে আমি কি এই প্ৰথম যিটো পাঠদান আছিল আমি সেই পাঠদানত কি কৰিছোঁ এই দুটাৰ বিষয়ে কি আমি বহলভাৱে আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম ভাৰত মহাসাগৰৰ বিষয়ে। আজি আমাৰ আলোচ্য বিষয় হ'ব ভাৰত মহাসাগৰৰ বিষয়ে। আৰু যিসকল ছাত্ৰ ছাত্ৰীসকলে এই আমাৰ কি প্ৰশান্ত মহাসাগৰ আৰু এটলান্টিক মহাসাগৰৰ যিটো ভিডিঅ' আছে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে তলত ডিছক্ৰিপশ্যন বক্সত মই ভিডিঅ'টো দি দিম, সকলোকে চাবলৈ অনুৰোধ কৰা হ'ল। আৰু সেই ভিডিঅ'টোৰ লগত আজিৰ ভিডিঅ'টো কি সম্পূৰ্ণৰূপে ৰিলেটেড। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ভাৰত মহাসাগৰৰ বিষয়ে। এতিয়া ভাৰত মহাসাগৰৰ বিষয়ে জানিবলৈ হ'লে কি ভাৰত মহাসাগৰ কি সেই বিষয়ে আমি জানিব লাগিব। ইয়াতে আমাৰ এটা কি চিত্ৰ দিয়া আছে আৰু এই চিত্ৰটো কি কিতাপতো আছে। এই চিত্ৰত কি আমাৰ যিখিনি এই গ্ৰীণ অংশ যিখিনি আছে এই গ্ৰীণ অংশখিনি কি হ'ব আমাৰ ভাৰত মহাসাগৰ হ'ব। এই যিখিনি আমাৰ কি গ্ৰীণ কি যিখিনি নীলা পানীৰে আৱৰি থকা দেখা পাই আছো সকলোখিনি কি আমাৰ ভাৰত মহাসাগৰ। গতিকে আজি আমাৰ আলোচনাৰ মূল বিষয়বস্তু হ'ব ভাৰত মহাসাগৰ। এতিয়া এই ভাৰত মহাসাগৰৰ বিষয়ে জানিবলৈ হ'লে কি ভাৰত মহাসাগৰৰ যিটো আমাৰ কি চাৰিসীমা আৰু ইয়াৰ গভীৰতা কিমান বা ইয়াৰ মাটিকালি কিমান সেই বিষয়ে জানিব লাগিব। আৰু ইয়াতে কি প্ৰথমতে আমি কি এই যিটো আমাৰ ভাৰত মহাসাগৰ আছে এই ভাৰত মহাসাগৰৰ মাটিকালি কিমান, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। ভাৰত মহাসাগৰৰ মাটিকালি কিমান? ভাৰত মহাসাগৰৰ মাটিকালি হ'ল 73 নিযুত বৰ্গ কিলোমিটাৰ। 73 নিযুত বৰ্গ কিলোমিটাৰ ঠাই কি কৰি আছে এই ভাৰত মহাসাগৰ যিখিনি আছে এই গ্ৰীণ অংশ যিখিনি আছে এই অংশখিনি কি কৰি আছে আৱৰি আছে। এইখিনি হ'ল কি ভাৰত মহাসাগৰৰ যিটো কি মাটিকালি কি মুঠ এইখিনি প্ৰায় বুলি ক'ব পাৰোঁ, একেবাৰে একজেক্ট নহয়, প্ৰায় 73 নিযুত বৰ্গ কিলোমিটাৰ। তাৰপিছত ইয়াৰ গভীৰতা প্ৰায় 4000 মিটাৰ। গভীৰতা মানে কি তলফালে কিমানখিনি আছে কমেও কি প্ৰায় 4000 মিটাৰ কি ইয়াৰ গভীৰতা। আৰু এই ভাৰত মহাসাগৰৰ যিখিনি আমাৰ কি চাৰিসীমা এই চাৰিসীমা জনাটো কি অত্যন্ত দৰকাৰী। ভাৰত মহাসাগৰৰ চাৰিসীমা কি হ'ব ইয়াৰ আমি কি চাৰিসীমা বুলিলে আমি কি উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম। তাৰমানে ইয়াৰ উত্তৰ ফালে কি আছে, দক্ষিণ ফালে কি আছে, পূব ফালে কি আছে আৰু পশ্চিম ফালে কি আছে এই বিষয়ে আমি আগতে জানি ল'ব লাগিব। আমাৰ যিটো ভাৰত মহাসাগৰ আছে এই ভাৰত মহাসাগৰটো এই যিখিনি আমাৰ নীলা অংশ আছে এই নীলা অংশৰ উত্তৰ বুলি ক'লে আমি কোনখিনি বুজি পাওঁ? উত্তৰ বুলি ক'লে আমি এইখিনি আমি নৰ্থ বুলি পাওঁ। ওপৰত যিখিনি শ্ব' কৰা হৈছে এইখিনি নৰ্থ বুলি কওঁ আমি। এই যিটো আমাৰ ভাৰত মহাসাগৰ আছে এই ভাৰত মহাসাগৰৰ উত্তৰ ফালে কি আছে? উত্তৰ ফালে আমি দেখিবলৈ কি পাওঁ কি ভাৰত উপমহাদেশসমূহ, কিছুমান উপমহাদেশ আছে। এই উপমহাদেশখন কি এই যিটো ভাৰত মহাসাগৰ আছে এই ভাৰত মহাসাগৰৰ উত্তৰ ফালে অৱস্থিত। তাৰপিছত দক্ষিণ পূব এছিয়া, এছিয়াৰ যিটো অংশ কি দক্ষিণ পূব যিখিনি অংশ আছে এই অংশখিনি কি আমাৰ যিটো ভাৰত মহাসাগৰ আছে এই মহাসাগৰৰ কি উত্তৰ ফালে অৱস্থিত। গতিকে আমি উত্তৰ ফালে জানিলো, উত্তৰ ফালে কি আছে ভাৰত উপমহাদেশ আৰু কি দক্ষিণ পূব এছিয়া। আৰু দক্ষিণে কি আছে, দক্ষিণত আছে কি দক্ষিণ মহাসাগৰ। দক্ষিণ ফালে এই যিটো আমাৰ দক্ষিণ আছে এইফালে কি এইটো দক্ষিণ মানে কি আমি ইয়াৰ আগৰ ক্লাছত আমি এটা চিত্ৰ পাইছিলোঁ। সেই চিত্ৰটো চালে বা ইয়াতে শ্ব' কৰিম অলপ পিছত। এই যিটো আমাৰ ই আছে যিখিনি আমাৰ ভাৰত মহাসাগৰ আছে ভাৰত মহাসাগৰৰ দক্ষিণ ফালে কি আছে আমাৰ দক্ষিণ মহাসাগৰ যিটো আছে সেইখিনি মই তাতে কৈ দিম কথাখিনি। দক্ষিণ মহাসাগৰ ইফালে যেনেকুৱা ৰাউণ্ড হৈ থাকে পৃথিৱীখন, গতিকে এই ৰাউণ্ডৰ ইফালে কি পৰে আমাৰ দক্ষিণ যিখিনি মহাসাগৰ যিখিনি বৰফে আগুৰি আছে সেইখিনি ঠাই কি দক্ষিণ মহাসাগৰে আগুৰি আছে, দক্ষিণ ফালে আগুৰি আছে সৰি। তাৰপিছত ইয়াৰ পূবফালে আমি কি দেখিবলৈ পাওঁ, ইয়াৰ ইষ্ট পূবফালে আমি কি দেখিবলৈ পাওঁ অষ্ট্ৰেলিয়া আৰু দক্ষিণ পূব এছিয়াৰ দ্বীপসমূহ। অষ্ট্ৰেলিয়া এখন কি ৰাষ্ট্ৰ বুলি অষ্ট্ৰেলিয়া ৰাষ্ট্ৰ আৰু দক্ষিণ পূব এছিয়াৰ কিছুমান দ্বীপসমূহ আমি কি ইষ্ট পূবফালে দেখিবলৈ পাওঁ, যেনেকুৱা আন্দামান নিকোবৰ দ্বীপপুঞ্জ বা শ্ৰীলংকা এই সকলোবোৰ কি পূব পিনে অৱস্থিত।
তাৰপিছত ইয়াৰ পশ্চিমত কি আছে, পশ্চিমত আছে আফ্ৰিকা, আফ্ৰিকা মহাদেশ যিখিনি আছে। ইয়াৰ পশ্চিম মানে কি, ইফালে এই পশ্চিম ফালে কি আছে আফ্ৰিকা মহাদেশ আৰু কি মাডাগাস্কাৰ। এই দুখন ঠাই কি আছে আমাৰ পশ্চিম ফালে কি আছে আফ্ৰিকা আৰু কি মাডাগাস্কাৰ। আৰু ইয়াৰ উল্লেখযোগ্য কিছুমান সাগৰৰ বিষয়ে জানিব লাগিব। উল্লেখযোগ্য সাগৰৰ ভিতৰত কি আৰব সাগৰ, পাৰস্য, লোহিত সাগৰ আদি। ইয়াৰ উপৰি বহুত কেইটা কি সাগৰ আছে। আমি উল্লেখযোগ্য সাগৰৰ নাম আমি জানিবলৈ হ'লে কি আৰব সাগৰ, পাৰস্য, লোহিত সাগৰ এইবোৰ কি আমাৰ উল্লেখযোগ্য সাগৰ। আৰু সামুদ্ৰিক দ্বীপ, সামুদ্ৰিক দ্বীপ বুলি ক'লে আমি কি বুজি পাওঁ, দ্বীপপুঞ্জ যিখিনি দ্বীপ, যেনেকুৱা আন্দামান নিকোবৰ দ্বীপপুঞ্জ, শ্ৰীলংকা, এই সকলোবোৰ দ্বীপ কি আমাৰ যিখিনি কি আছে এই ভাৰত মহাসাগৰ আছে, এই ভাৰত মহাসাগৰৰ ভিতৰত কি অৱস্থিত। এইখিনি হ'ল কি ভাৰত মহাসাগৰৰ কি মূল বিষয়বস্তু। গতিকে ভাৰত মহাসাগৰৰ কিতাপটো যেতিয়া পঢ়িবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যেতিয়া কিতাপটো পঢ়িবা তেতিয়া তোমালোকে কি এইখিনি পইণ্ট নোট ডাউন কৰি ল'বা। আৰু এইখিনি যদি প্ৰশ্ন আহে তেনেহ'লে কি ভাৰত মহাসাগৰৰ এইখিনিৰ বিষয়ে এইখিনিৰ পৰাই আহিব। আৰু যদি দিয়ে ভাৰত মহাসাগৰৰ বিষয়ে চমুকৈ আলোচনা কৰা, তথাপি কি লিখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যিখিনি দিয়া হৈছে এইখিনি কথাই লিখি দিবা। আৰু এনেকুৱাকৈ পইণ্ট কৰি নহয়, ইয়াৰ মাটিকালি কিমান, ইমান বৰ্গ কিলোমিটাৰ, বা ইয়াৰ গভীৰতা ইমান কিলোমিটাৰ, ইয়াৰ চাৰি সীমা কি, উত্তৰে ভাৰত মহাসাগৰৰ উত্তৰ ফালে কি আছে উত্তৰ মহাদেশ আৰু দক্ষিণ পূব এছিয়াৰ কিছুমান দেশ আছে। তাৰপিছত দক্ষিণ ফালে কি আছে দক্ষিণ মহাসাগৰ। এই যিখিনি বেলি আছে এইখিনি কি লিখিলেই হ'ল। গতিকে এইখিনি আছিলে আমাৰ কি ভাৰত মহাসাগৰৰ চমু বিৱৰণ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি কি কৈছিলোঁ যে ইয়াৰ দক্ষিণ ফালে কি আছে দক্ষিণ মহাসাগৰ। যিখিনি আমাৰ দক্ষিণ আছে এই দক্ষিণ ফালে কি এই আমাৰ এইটো ভাৰত মহাসাগৰ। এই যিখিনি গ্ৰীণ আকাৰৰ আছে এই সকলোখিনি কি ইয়াতে ভাৰত মহাসাগৰ দিয়া হৈছে। পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰটো হ'ল ভাৰত মহাসাগৰ। প্ৰথম বৃহত্তম মহাসাগৰটো কি প্ৰশান্ত মহাসাগৰ, দ্বিতীয়টো কি এটলান্টিক মহাসাগৰ আৰু তৃতীয়টো কি ভাৰত মহাসাগৰ। এই ভাৰত মহাসাগৰৰ দক্ষিণ ফালে কি আছে দক্ষিণ মহাসাগৰ। আৰু ইয়াৰ যিটো কি পশ্চিম ফালে কি আছে, পশ্চিম ফালে এইখিনি কি আমি আফ্ৰিকা, এইখিনি আমি কি দেখিবলৈ পাওঁ আফ্ৰিকা দেখিবলৈ পাওঁ। গতিকে এইখিনি হ'ল কি ভাৰত মহাসাগৰৰ কি চাৰিসীমা আৰু ভাৰত মহাসাগৰৰ কি চমু বিৱৰণ। এতিয়া আমি আলোচনা কৰিম দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰৰ বিষয়ে। এতিয়া আমি আলোচনা কৰিম এই যিটো আমাৰ দক্ষিণ মহাসাগৰ আছে আৰু এই উত্তৰ ফালে যিটো উত্তৰ মহাসাগৰ আছে, এই দুইখন মহাসাগৰৰ বিষয়েহে আমি এতিয়া আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰৰ বিষয়ে। আমি দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ এইখিনি কি জানো, আমি এইখিনি জানো দক্ষিণ মহাসাগৰ আৰু এইখিনি হ'ল আমাৰ কি উত্তৰ মহাসাগৰ। ইয়াতে ভালদৰে ভিডিঅ'টোত দেখিবলৈ পোৱা নাযায়, গতিকে কিতাপত ভালদৰে চালেই হ'ল। এইটো হ'ল দক্ষিণ মহাসাগৰ আৰু এইটো কি উত্তৰ মহাসাগৰ। গতিকে এতিয়া আমাৰ আলোচনাৰ বিষয় হ'ব দক্ষিণ মহাসাগৰ আৰু কি উত্তৰ মহাসাগৰৰ বিষয়ে। এতিয়া আমাৰ যিটো দক্ষিণ মহাসাগৰ আছে, এই দক্ষিণ মহাসাগৰৰ মাটিকালি কিমান? দক্ষিণ মহাসাগৰৰ মাটিকালি প্ৰায় 20 নিযুত বৰ্গ কিলোমিটাৰ। প্ৰায় 20 নিযুত বৰ্গ কিলোমিটাৰ কি দক্ষিণ যিটো মহাসাগৰ আছে এই দক্ষিণ মহাসাগৰৰ মাটিকালি। আৰু ভাৰত মহাসাগৰৰ মাটিকালি কিমান 73 নিযুত বৰ্গ কিলোমিটাৰ। এই দক্ষিণ মহাসাগৰ যিটো আছে এই দক্ষিণ মহাসাগৰটো আচলতে কি এইটো কি আমাৰ এই যিখিনি বগা অংশ দি আছে, এই বগা অংশখিনি গোটেইখিনি কি বৰফে আবৃত হৈ আছে। এই গোটেইখিনি কি বৰফ। আমি জানো যিটো দক্ষিণ মেৰু আছে আৰু উত্তৰ মেৰু আছে, দুয়োটা মেৰুতে কি অকল বৰফে কি কৰি আছে আগুৰি আছে। এই দক্ষিণ মহাসাগৰ এইখিনি কি বৰফ। আৰু যিটো আমাৰ দক্ষিণ মহাসাগৰ আছে এইটো আমি আচলতে একেবাৰে সাগৰ মহাসাগৰ বুলি ক'ব নোৱাৰো। আমাৰ যিটো এটলান্টিক মহাসাগৰ আছে, প্ৰশান্ত মহাসাগৰ আছে আৰু ভাৰত মহাসাগৰ আছে, আমি যিহেতু আমি সীমা নাপাওঁ যে এতিয়া প্ৰশান্ত মহাসাগৰ আৰু এটলান্টিক মহাসাগৰ ইয়াতে জইন হৈছে কোনখিনি। এতিয়া গোটেইখিনি যদি আমি কি এটলান্টিক মহাসাগৰ ধৰি লওঁ বা প্ৰশান্ত মহাসাগৰ ধৰি লওঁ সেইটো ভুল নহ'ব, কিন্তু এটা নিৰ্দিষ্ট আকাৰে এটা ডিভাইড কৰা হৈছে যে প্ৰশান্ত মহাসাগৰ, এটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ যিটো আছে এই তিনিটা মহাসাগৰৰ যিখিনি বৰ্ধিত অংশ মানে বৃদ্ধি হৈ অহা যিখিনি অংশ, এই গোটেইখিনি অংশ কি বুলি কৈছে দক্ষিণ মহাসাগৰ বুলি কৈছে। দক্ষিণ মহাসাগৰ কি দক্ষিণ মহাসাগৰ হ'ল প্ৰশান্ত মহাসাগৰ, এটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ কি বৰ্ধিত অংশহে। আৰু এই অংশত কি এই অংশত ইফালে কি অকল কি বৰফে আগুৰি আছে। আৰু আমাৰ যিটো উত্তৰ মহাসাগৰ আছে এই উত্তৰ মহাসাগৰটো কি এইটো হ'ল আমাৰ কি উত্তৰ মহাসাগৰ। উত্তৰ মহাসাগৰটো কি উত্তৰ ফালে অৱস্থিত। উত্তৰ মহাসাগৰ আমাৰ যিটো উত্তৰ মহাসাগৰ আছে,
উত্তৰ মহাসাগৰ। এই উত্তৰ মহাসাগৰটো কি উত্তৰ ফালে অৱস্থিত। এই উত্তৰ মহাসাগৰত যিখিনি মাটিকালি আছে, মাটিকালি প্ৰায় উত্তৰ মহাসাগৰৰ মাটিকালি প্ৰায় 14 নিযুত বৰ্গ কিলোমিটাৰ। উত্তৰ মহাসাগৰ যিখিনি আছে এই উত্তৰ মহাসাগৰৰ মাটিকালি কি 14 নিযুত বৰ্গ কিলোমিটাৰ। এই উত্তৰ মহাসাগৰটো কি এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰ আগুৰি আছে। এই উত্তৰ মহাসাগৰে কি আমি জানো এইখিনি এছিয়া, এইখিনি কি জানো আমি আফ্ৰিকা, আৰু আমাৰ এইখিনি যিখিনি আছে সেইখিনি হ'ল উত্তৰ আমেৰিকা। এই আফ্ৰিকা, তাৰপিছত উত্তৰ আমেৰিকা আৰু আমাৰ যিটো এছিয়া আছে, এই এছিয়াৰ এইখিনি কি আফ্ৰিকা নহয়, এছিয়া, ইউৰোপ আৰু যিটো আমাৰ কি উত্তৰ আমেৰিকা আছে। এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা, এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ যিখিনি বৰ্ধিত অংশ আছে, এই বৰ্ধিত অংশখিনি কি হ'ব, এইখিনি কি ওপৰৰ ফালে যিখিনি আছে সেইখিনি আমাৰ কি যিটো উত্তৰ মহাসাগৰ আছে, এই উত্তৰ মহাসাগৰ। এই উত্তৰ মহাসাগৰক কি আগুৰি আছে, এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশে কি কৰি আছে, এইখিনি আগুৰি আছে। আৰু এই উত্তৰ মহাসাগৰ যিখিনি আছে, এই উত্তৰ মহাসাগৰৰ গভীৰতা হ'ল 3500 মিটাৰ, 3500 মিটাৰ। এই যিটো উত্তৰ মহাসাগৰ আছে, এই উত্তৰ মহাসাগৰৰ গভীৰতা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অলৰেডি আমি কি মহাসাগৰৰ বিষয়ে আমি আলোচনা কৰিলো। মহাসাগৰ কেইখন পালো আমি? মহাসাগৰ পালো আমি 5খন। প্ৰশান্ত মহাসাগৰ, পৃথিৱীৰ আটাইতকৈ বৃহৎ ডাঙৰ মহাসাগৰটো হ'ল প্ৰশান্ত মহাসাগৰ। তাৰপিছত পালো আমি কি এটলান্টিক মহাসাগৰ, দ্বিতীয় বৃহত্তম মহাসাগৰ। তাৰপিছত কি পালো ভাৰত মহাসাগৰ। তাৰপিছত আমি কি পালো দক্ষিণ মহাসাগৰ, আৰু তাৰপিছত কি পালো আমি উত্তৰ মহাসাগৰ। এই গোটেইখিনিৰ বিষয়ে আমি আগৰ ভিডিঅ'ত কি কৰিছো, প্ৰশান্ত মহাসাগৰ আৰু এটলান্টিক মহাসাগৰৰ বিষয়ে আলোচনা কৰিছো। গতিকে আজি আমি আলোচনা কৰিলো কি ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু কি দক্ষিণ মহাসাগৰ। গতিকে এইখিনি আমাৰ কি মহাসাগৰৰ বিষয়ে আলোচ্য বিষয় আছিল। আৰু যদি দুয়োটা ভিডিঅ' সকলো ল'ৰা ছোৱালী যদি চাই আছে, তেনেহ'লে কি মই ভাবোঁ যে সকলোৰে কি হ'ব, ভালেখিনি উপকৃত হ'ব পৰীক্ষাৰ কাৰণে। যিহেতু আমাৰ যিখিনি বন্ধ চলি আছে, এই বন্ধটো আৰু কিমান দিন লৈ যাব সেইটো আমি ক'ব নোৱাৰোঁ, কিন্তু পৰীক্ষাটো আমি দিবই লাগিব SLC। যদিও পিছুৱাই যায়, কিমান দিন বা পিছুৱাই দিয়ে, গতিকে সেইখিনি আমি ক'ব নোৱাৰোঁ। গতিকে নিয়মীয়া যিখিনি পাঠদান আছে ঘৰত সকলো ল'ৰা ছোৱালীক কি পাঠদান কৰিবলৈ শিক্ষাজ্যোতি একাডেমীৰ পৰা সকলোকে অনুৰোধ জনোৱা হ'ল। এতিয়া আমি আলোচনা কৰিম মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্য। এতিয়া আমি আলোচনা কৰিম পৃথিৱীৰ 7খন মহাদেশ পাইছোঁ আমি। 7খন মহাদেশৰ বিষয়ে আমি আজি অলপ আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিম মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্য। এতিয়া মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্যৰ বিষয়ে আমি কি পিছলৈ আলোচনা কৰিম। আগতে আমি মহাদেশ কেইখনৰ পৰিচয় আমি জানি লওঁ। মহাদেশ কেইখন আৰু কোনটো মহাদেশ আটাইতকৈ ডাঙৰ, কোনটো মহাদেশ আটাইতকৈ ডাঙৰ বা কোনটো মহাদেশ আটাইতকৈ সৰু, সেইটো আমি কেনেকৈ নিৰ্ধাৰণ কৰিম, সেই বিষয়ে আজি আমাৰ ক্লাছটোত আমি অলপখিনি আলোচনা কৰিম। আৰু বাকীখিনি যিখিনি যেনেকুৱা আমাৰ এছিয়া মহাদেশ, আফ্ৰিকা মহাদেশ, এই যিবোৰ মহাদেশ আছে, এই মহাদেশবোৰৰ বিষয়ে আমি কি বহলাই আলোচনা কৰিম ইয়াৰ পিছৰ ক্লাছত। এতিয়া আজি আমি চাম আমাৰ যিটো এইখিনি আমি কি এইটো আমি পৃথিৱী জানো, এইটো আমি জানো কি পৃথিৱী। এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? কিতাপত ধুনীয়াকৈ স্পষ্টকৈ চিত্ৰ দিয়া আছে, ইয়াতে ভালদৰে চিত্ৰখিনি বুজি নাপাবও পাৰা। গতিকে আমি ইয়াতে চিত্ৰৰ পৰা আমি চাই ক'ব লাগিব যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন। ইয়াতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ আমি জানো যে এই যিখিনি কলা বৰণ যিখিনি আছে, এই কলা বৰণ গোটেইখিনি আমাৰ কি এছিয়া মহাদেশ। এইটো হয় কি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশটো কি এছিয়া মহাদেশ। যিখিনি কি কলা বৰণে কি আগুৰি আছে, সেইটো হ'ব কি ফাৰ্ষ্ট, এইটো হ'ব কি এছিয়া মহাদেশটো কি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ। এতিয়া এই চিত্ৰৰ পৰা আমাৰ যিখিনি নীলা অংশ আছে সেইখিনিতো আমি জানো সাগৰ, অকল পানীয়ে। গতিকে আমাৰ যিখিনি এই কালাৰ কৰা আছে, বেলেগ কালাৰ যিখিনি আছে, সেই গোটেইখিনি আমি চাম, সেই গোটেইখিনি সমূহ হ'ল কি ভূমণ্ডল। গতিকে এইটো আমাৰ কি এছিয়া মহাদেশ। তাৰপিছত আমি কোনটো ডাঙৰ দেখিবলৈ পাওঁ? আমি চিত্ৰৰ পৰা গোটেইখিনি আইডেণ্টিফাই কৰিব পৰা হ'ব লাগিব আমি।
পৰীক্ষাত যদি আহে আমি কি চিত্ৰটো চকুত এনেকৈ ৰাখিব লাগিব যে যাতে চকুত মানে বাঢ়ি থাকে। গতিকে এই চিত্ৰটোত কি আমি আন এটা ডাঙৰ দেখিবলৈ পাওঁ যিটো এছিয়াৰ পিছত সেইটো হ'ল আফ্ৰিকা। এই আফ্ৰিকাটো কি দ্বিতীয় বৃহত্তম মহাদেশ। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশটো হ'ল আফ্ৰিকা আৰু প্ৰথম বৃহত্তম মহাদেশটো হ'ল এছিয়া। তাৰপিছত আমি 3 নম্বৰত কি পাওঁ, আমি ইয়াতে চাইছো এইটো এটা দক্ষিণ আমেৰিকা আৰু উত্তৰ আমেৰিকা, এই কলাবৰণ আৰু এই যিখিনি আমাৰ কি এইখিনি আছে, এই দুটা আমাৰ কি এটা উত্তৰ আমেৰিকা আৰু এটা দক্ষিণ আমেৰিকা। এইটো হ'ল দক্ষিণ আমেৰিকা আৰু এইটো হ'ব কি আমাৰ উত্তৰ আমেৰিকা, এইটো হ'ব আমাৰ কি উত্তৰ আমেৰিকা। গতিকে এই দুটাৰ ভিতৰত কোনটো ডাঙৰ? এই দুটাৰ ভিতৰত আমি ডাঙৰ বুলি ক'ব পাৰিম সেইটো হ'ব উত্তৰ আমেৰিকা, যিটো আছে এই উত্তৰ আমেৰিকা, এইটো হ'ব সেকেন্ড আৰু এইটো হ'ব কি থাৰ্ড, এইটো হ'ব কি থাৰ্ড। তাৰপিছত আমাৰ যিটো উত্তৰ আমেৰিকা যিটো আছে সেইটো হ'ব কি থাৰ্ড আৰু ইয়াৰ পিছত এইটো আছে কি আমাৰ দক্ষিণ আমেৰিকা। আমি চিত্ৰটোৰ পৰা চাই ক'ব পাৰোঁ কোনটো ডাঙৰ কোনটো সৰু। গতিকে এইটো কি হ'ব, এইটো হ'ব আমাৰ কি দক্ষিণ আমেৰিকা হ'ব কি 4 নম্বৰ 4। গতিকে প্ৰথমতে আমি কি পালোঁ এছিয়া, দ্বিতীয়তে কি পালোঁ আফ্ৰিকা, তৃতীয়তে কি পালোঁ আমি উত্তৰ আমেৰিকা, চতুৰ্থতে কি পালোঁ আমি দক্ষিণ আমেৰিকা আৰু পঞ্চমত কোনটো পাম? পঞ্চমত আমি চাম ইয়াতে এইটো এটা আছে অষ্ট্ৰেলিয়া মহাদেশ, এইটো আছে এটা ইউৰোপ মহাদেশ, তাৰপিছত মুঠ কেইটা 7টা, ইয়াতে 4টা 6টা আৰু এটা মহাদেশ আছে সেইটো হ'ব ওচেনিয়া মহাদেশ। গতিকে আমাৰ পঞ্চম স্থান কোনটো হ'ব? পঞ্চম স্থান যিটো আমাৰ কি এণ্টাৰ্কটিকা মহাদেশ যিখিনি আছে, এণ্টাৰ্কটিকা মহাদেশ কোনখিনি? এণ্টাৰ্কটিকা মহাদেশ যিখিনি আমাৰ কি বৰফেৰে আগুৰি আছে সেইখিনিক আমি কি এণ্টাৰ্কটিকা মহাদেশ বুলি ক'ব পাৰোঁ। এই পঞ্চম স্থানত কি হ'ব আমাৰ এইখিনি হ'ব এণ্টাৰ্কটিকা মহাদেশ। এই এণ্টাৰ্কটিকা মহাদেশটো হ'ব কি পঞ্চম বৃহত্তম মহাদেশ। তাৰপিছত ষষ্ঠ কোনটো হ'ব? ষষ্ঠ আছে আমাৰ যিটো এণ্টাৰ্কটিকা মহাদেশ আছে সেইটো হ'ব আমাৰ কি পঞ্চম আৰু ষষ্ঠ স্থানত কি হ'ব? ষষ্ঠ স্থানত হ'ব কি ইউৰোপ মহাদেশ যিখন আছে। ইউৰোপটো ইয়াতে আমি দেখা পাই আছো এই যিখিনি ৰঙা ৰঙা অংশ, অলপ ৰঙা ৰঙা অংশ আছে, এই যিখিনি ৰঙা ৰঙা অংশ এইখিনি হ'ব আমাৰ কি ইউৰোপ, এইখিনি হ'ব আমাৰ কি ইউৰোপ আৰু এই যিখিনি কলা আছে কলা বৰ্ণৰ সকলোখিনি হ'ব আমাৰ কি উত্তৰ আমেৰিকা। এই সকলোখিনি কি আমাৰ উত্তৰ আমেৰিকা, এইটো হ'ব আমাৰ কি আফ্ৰিকা আৰু এই গোটেইখিনি আটাইতকৈ বেছি অংশ থকা সেইখিনি হ'ব আমাৰ কি এছিয়া আৰু এইখিনি কি দক্ষিণ আমেৰিকা। আৰু পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন হ'ল অষ্ট্ৰেলিয়া বা ওচেনিয়া যিটো মহাদেশ আছে, অষ্ট্ৰেলিয়া মহাদেশ এইটো হ'ব কি পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ, এইটো হ'ব কি ওচেনিয়া মহাদেশ। গতিকে আমি কি 7খন আমি কি পালোঁ? 7খন আমি কি মহাদেশ পালোঁ। এই 7খন মহাদেশৰ কোনটো ডাঙৰ কোনটো সৰু সেইটো আমি কি চিত্ৰৰ পৰা আইডেণ্টিফাই কৰিব পাৰোঁ। গতিকে আটাইতকৈ ডাঙৰ কি এছিয়া মহাদেশ, আফ্ৰিকা মহাদেশ, উত্তৰ আমেৰিকা মহাদেশ, দক্ষিণ আমেৰিকা, এণ্টাৰ্কটিকা, ইউৰোপ আৰু কি ওচেনিয়া মহাদেশ। গতিকে আমি চিত্ৰৰ পৰা জানিব লাগিব, চিত্ৰ এবাৰ ভালদৰে চালে আমি সকলোখিনি আইডেণ্টিফাই কৰিব পাৰোঁ কোনটো আটাইতকৈ ডাঙৰ। এই মৰমৰ ছাত্ৰ ছাত্ৰীসকল কি আমি 7খন মহাদেশৰ বিষয়ে আমি কি পালোঁ অলৰেডি। এতিয়া এই 7খন মহাদেশৰ বিষয়ে কোনটো কেনেকুৱাকৈ বিভাজন হৈছে সেই বিষয়ে আমি অলপ আলোচনা কৰিম। আমি অলৰেডি আগৰ ভিডিঅ'ত পাইছোঁ পৃথিৱীৰ মহাসাগৰ আৰু মহাদেশবোৰ কেনেকুৱাকৈ সৃষ্টি হৈছে সেইখিনি বিষয়ে আকৌ আমি ৰিপিট নকৰোঁ। এতিয়া আমি আলোচনা কৰিম এই আমাৰ যিটো এই মহাসাগৰ বা মহাদেশবোৰ আছে এই মহাদেশবোৰ কোনটো কেনেকুৱাকৈ বিভাজিত হৈছে সেইখিনি বিষয়ে আমি আলোচনা কৰিম। আমাৰ যিটো ইয়াতে কি আছে বিষুৱ ৰেখা আছে, ইয়াতে বিষুৱ ৰেখাটো এইটো ধৰি লৈছোঁ আমি, এইটো বিষুৱ ৰেখা 0 ডিগ্ৰী বুলি কোৱা হয়। 0 ডিগ্ৰী যিটো বিষুৱ ৰেখা আছে এই বিষুৱ ৰেখাৰ এইখিনি হ'ব উত্তৰ আৰু তলৰ ফালে কি হ'ব দক্ষিণ, এইটো হ'ব আমাৰ কি উত্তৰ আৰু এইটো হ'ব কি দক্ষিণ। এতিয়া উত্তৰ ফালে কি আছে আমি জানো আমাৰ এই এছিয়া যিখিনি আছে সেইটো কি উত্তৰ ফালে অৱস্থিত, এই এছিয়া যিটো আছে এছিয়াটো কি উত্তৰ ফালে অৱস্থিত। তাৰপিছত যিটো আমাৰ উত্তৰ আমেৰিকা যিখিনি আছে উত্তৰ আমেৰিকা কি উত্তৰ ফালে অৱস্থিত। তাৰপিছত ইউৰোপটো কি উত্তৰ ফালে অৱস্থিত, ইউৰোপটো দক্ষিণত অলপ অংশ অহা নাই, ইউৰোপ আৰু কি আমাৰ এই যিটো উত্তৰ আমেৰিকা যিটো আছে সকলোখিনি কি উত্তৰ ফালে অৱস্থিত, দক্ষিণ ফালে নাই। তাৰপিছত আমাৰ কি এছিয়াৰ কি অলপ অংশ আমাৰ কি আছে, অলপ অংশ আমাৰ কি দক্ষিণ ফালে আছে। আৰু আমাৰ যিটো আফ্ৰিকা আছে এই
আফ্ৰিকাৰ কি আধাতকৈ বেছিখিনি আমাৰ কি আছে উত্তৰ ফালে আছে আৰু আধাতকৈ কম অংশখিনি কি আছে আমাৰ দক্ষিণ ফালে আছে আৰু আমাৰ যেটো দক্ষিণ আমেৰিকা যেটো আছে এই দক্ষিণ আমেৰিকাৰ কি বেছি অংশ আমাৰ কি আছে দক্ষিণ ফালে আছে আৰু অলপ অংশ কি আছে উত্তৰ ফালে আছে আৰু এই যেটো ওশেনিয়া মহাদেশ বা অস্ট্রেলিয়া মহাদেশ গোটেইখিনি আমাৰ কি দক্ষিণ ফালে অৱস্থিত গতিকে আমি এই 0 ডিগ্ৰী বিষুৱ ৰেখা 0 ডিগ্ৰী ইকুৱেটৰৰ পৰা আমি কি বুজিব পাৰো যে আমাৰ উত্তৰ ফালে কোনটো মহাদেশ সম্পূৰ্ণকৈ আছে সেইটো হ'ব উত্তৰ আমেৰিকা আৰু ইউৰোপ মহাদেশ আৰু দক্ষিণ ফালে কোনটো সম্পূৰ্ণকৈ আছে সেইটো ওশেনিয়া মহাদেশ যেটো দক্ষিণ ফালে কোনো এটা মহাদেশে কি সম্পূৰ্ণভাৱে নাই ইয়াতে অলপ অংশ কি আছে আমাৰ এই যেটো ওশেনিয়া মহাদেশ আছে অলপ অংশ আছে আৰু সেইখিনি ক'ত পৰে সেইখিনি আমাৰ উত্তৰ অংশত পৰে এতিয়া আমাৰ যিবোৰ এই মহাদেশবোৰ যে আছে এই মহাদেশবোৰ আমাৰ যেটো মহাদেশ আমি কেনেকৈ বিভাজন কৰিম বিভাজন এতিয়া আমাৰ যেটো ৰাজনৈতিক কাৰণত বা আন্তঃৰাষ্ট্ৰীয় সীমা নিৰ্ধাৰণত কি কৰা হৈছে যে আন্তঃৰাষ্ট্ৰীয় সীমা নিৰ্ধাৰণত দেশ যিবোৰ আছে আমি জানো দেশ আৰু মহাদেশ বহুত কিখন দেশ মিলি কি হয় মহাদেশ হয় এই দেশবোৰৰ যেটো সীমা নিৰ্ধাৰণ আছে সেইটো কি আন্তঃৰাষ্ট্ৰীয় সেইটো কি আমি নিজে কৰা কিন্তু এই যেটো মহাদেশৰ যেটো আছে সেইটো কি ম্যাক্সিমাম প্ৰাকৃতিক কাৰণ মানে কি নদ নদী হ'ব পাৰে বা সাগৰ মহাসাগৰ বা ভূমিখণ্ড পাহাৰ পৰ্বত কি কৰিব পাৰে এই যিবোৰ আমাৰ মহাদেশ আছে এই মহাদেশবোৰক কি কৰিব পাৰে বিভাজিত কৰিব পাৰে এতিয়া ইউৰোপ আৰু আফ্ৰিকা আমি ইয়াতে কি দেখা পাইছো এইটো ইউৰোপ বাকিখিনি এই যেটো ইউৰোপ মহাদেশ আছে আৰু যেটো আফ্ৰিকা মহাদেশ আছে এই দুখন মহাদেশক কি বিভাজিত কৰিছে ইউৰোপ আৰু আফ্ৰিকা মহাদেশক কি ভূমধ্য সাগৰে কি কৰিছে এই ইউৰোপ আৰু আফ্ৰিকা কি কৰিছে বিভাজিত কৰিছে ইউৰোপ আৰু আফ্ৰিকাক প্ৰশ্ন আহিব পাৰে ইউৰোপ আৰু আফ্ৰিকাক বিভাজিত কৰা সীমা নিৰ্ধাৰণ কি কৰিছে প্ৰশ্ন তেনেকৈ আহিব পাৰে যে ইউৰোপ আৰু আফ্ৰিকাৰ সীমা নিৰ্ধাৰণটো কিহৰ দ্বাৰা নিৰ্ধাৰণ কৰিব পাৰে আমি ভূমধ্য সাগৰৰ দ্বাৰা নিৰ্ধাৰণ কৰিব পাৰে আৰু আমাৰ তাৰ পিছত কি এই এছিয়া আৰু আফ্ৰিকা আমি দেখা পাইছো এইটো এছিয়া আৰু এইটো কি আফ্ৰিকা এই এছিয়া আৰু আফ্ৰিকাৰ যেটো সীমা আছে এই সীমাটো কি নিৰ্ধাৰণ কৰিছে এছিয়া আৰু আফ্ৰিকাৰ মাজত সীমাটো নিৰ্ধাৰণ কৰিছে লোহিত সাগৰ এইটো কোনে কি নিৰ্ধাৰণ কৰিছে লোহিত সাগৰ এইটো আছিল কি আমাৰ এইটো আছিল ইউৰোপ আৰু আফ্ৰিকা এইটো হ'ব ইউৰোপ আৰু আফ্ৰিকা আৰু এছিয়া আৰু আফ্ৰিকা এছিয়া আৰু আফ্ৰিকাত কি কৰিছে লোহিত সাগৰ যেটো আছে লোহিত সাগৰ কি কৰিছে বিভাজিত কৰিছে লোহিত সাগৰ কি কৰিছে এছিয়া আৰু আফ্ৰিকাৰ সীমাটো নিৰ্ধাৰণ কৰিছে কিহে লোহিত সাগৰে তাৰ পিছত এছিয়া আৰু আফ্ৰিকা পালো তাৰ পিছত আৰু ইউৰোপ আৰু এছিয়া যেটো আছে এই ইউৰোপ আৰু এছিয়া কি সীমাটো নিৰ্ধাৰণ কৰিছে ইউৰোপ আৰু এছিয়া মহাদেশৰ সীমা নিৰ্ধাৰণ কৰিছে কি ইউৰাইল পৰ্বতমালা ইউৰোপ আৰু এছিয়া এটো কি ইউৰাইল পৰ্বতমালা যেটো আছে ইউৰাইল পৰ্বতমালা কি কৰিছে এই ইউৰোপ আৰু এছিয়া মহাদেশ যেটো আছে এই দুখন মহাদেশ কি কৰিছে সীমাটো নিৰ্ধাৰণ কৰিছে কি ইউৰাইল পৰ্বতমালাই তাৰ পিছত গতিকে আমি কি এই তিনিটা বহুত ইম্পৰ্টেন্ট ইউৰোপ এছিয়া আৰু আফ্ৰিকা কোনে সীমা নিৰ্ধাৰণ কৰিছে ভূমধ্য সাগৰ তাৰ পিছত এছিয়া আৰু আফ্ৰিকা লোহিত সাগৰে তাৰ পিছত ইউৰোপ আৰু এছিয়া ইউৰাইল পৰ্বতমালাই তাৰ পিছত আকৌ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা আমি দেখিবলৈ পাই আছো ইয়াতে কি উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা এইটো উত্তৰ আমেৰিকা এইটো দক্ষিণ আমেৰিকা এই উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাই সীমা নিৰ্ধাৰণ কৰাটো কি সেইটো হ'ব পানামা খাল এই পানামা খালে কি কৰিছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ কি কৰিছে সীমা নিৰ্ধাৰণ কৰিছে এইখিনি আমি পালো তাৰ পিছত গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ আলোচ্য বিষয় এইখিনিয়ে আৰু ইয়াৰ পিছৰ ক্লাছত আমি কি কৰিম এই এছিয়া মহাদেশ আফ্ৰিকা মহাদেশ ইউৰোপ মহাদেশ এই সকলোবোৰ মহাদেশৰ ভৌগোলিক বৈশিষ্ট্য আৰু মহাদেশসমূহৰ অৱস্থিতিৰ বিষয়ে আমি কি আলোচনা কৰিম যেহেতু কিতাপত কি এছিয়া মহাদেশৰ বিষয়ে ডিটেইলছ বহুতখিনি দি দিছে আফ্ৰিকা মহাদেশৰ বিষয়ে বহুতখিনি দি দিছে গতিকে সেইখিনি বিষয় যদি আমি আলোচনা কৰিব যাওঁ তেনেহ'লে আমাৰ 10 ঘণ্টাটো শেষ নহয়
গতিকে আজি আমাৰ আদৰ্শ বিষয় এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে সকলোৱে লাইক কৰিব আৰু পাৰিলে সমনীয়া সকলক তাৰমানে 10মান শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সকলোলৈ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ।